আগলে সকলোকে নমস্কাৰ যদি মোৰ এই ভিডিওটো নতুনকৈ চাই আছে ফলো নকৰাকৈ নাযাব ফেসবুকৰ কিছু কথা আপোনালোকক জনাই যাবলৈ চেষ্টা কৰো আৰু বহুখিনি কথা আপোনালোকে জানিবলৈ চেষ্টা কৰিব আৰু যেতিয়া মই লং ভিডিও আপলোড কৰো সেইখিনি আপোনালোকে সম্পূৰ্ণ চাব কিবা এটা নহয় কিবা এটা তাৰ পৰা বুজিব আৰু খুব সুন্দৰকৈ বুজাই দিও আপোনালোকক বিশেষকৈ বৰ্তমান ট্ৰেন্ডিংত চলি থকা কিছুমান কথাই হৈ আছে হ্যাশট্যাগ মানে কি আৰু থাকে কিবা আৰু লিখে কিবা বৰ্তমান আপোনালোকে ইয়াত যে দেখি আছে এটো ইয়াত ৰেকৰ্ডিং হৈ আছে এটো ৰেকৰ্ডিং সকলোখিনি আপোনালোক ইয়াতে বুজাই গৈ থাকিম ইটা চাওক ইয়াত আপোনালোকে যদি চাই এটা ফটো আছে বেলেগ সকলোখিনি আপোনালোকে মন কৰিব বেছি দীঘলীয়া নকৰো খুব সুন্দৰকৈ বুজাই দিবলৈ চেষ্টা কৰিম যাতে খুব ধুনীয়াকৈ বুজি পায় ইয়াতে যেটো আপোনালোকে ভিডিও ৰেকৰ্ডিং দেখি আছে ইয়াত চাওক ইয়াতে খালি ফটো এখন আছে ফটো ইয়াত কি আছে অনলি ফুড মানে খোৱা বোৱা কিছুমান বস্তু ইয়াতে দি থৈ দিছে প্লাস ওপৰতে অলপ হ্যাশট্যাগ আছে এখিন যদি চাই আৰু হ্যাশট্যাগ খিনি ইয়াতে দেখিব ইয়াতে হ্যাশট্যাগ কিমানখিনি লিখা হৈছে দেখিছেনে আপোনালোকে এখিনি আছে হ্যাশট্যাগ প্লাস আৰু এফালে চাওক আপোনালোকে ওপৰত লিখা হৈছে অলমান আপোনালোকে যদি গড় দি প্লাস চাই ইয়াতে অলমান লিখা হৈছে আৰু ফেসবুকে ইয়াত কি কৈ থৈ দিছে চাওক বৰ্তমান খিনি সময়ত ফেসবুকে সম্পূৰ্ণ একদম পুৰা স্পষ্টভাৱে কৈ দিছে যে আপোনালোকে ফেসবুকত যেতিয়া যিকোনো এটা পোষ্ট আপলোড নকৰক কিয় সেইটো ৰিলেটিভ হ'ব লাগিব ইয়াত অন্য কিছু আপোনালোকে ব্যৱহাৰ কৰিব নোৱাৰিব নহলে কিন্তু ফেসবুকে আপোনাক এটা দণ্ডনি দিব হয়তো এটা আপোনাক শাস্তি দিব হয়তো কি শাস্তি দিব হয়তো মানে কি আৰু আমিও নাজানো কিবা এটা আপুনি মানে কি আৰু শাস্তি পাব যদি আপোনালোকে তেওঁলোকৰ কথা যদি মানি নচলে তেতিয়াহলে আপোনালোকে সেইখিনি অকনমান বুজি লওক প্ৰত্যেককে কৈছো ভিডিওটো শেয়াৰ কৰি দিব আপোনাৰ লগতে আপোনাৰ বন্ধুসকলকো জানিবলৈ দিয়ক কথাখিনি সম্পূৰ্ণ চাওক বুজি পাই থাকিব আপোনালোকে ইয়াত মই চাওক ইয়াতে আপোনালোকক এটা ধুনীয়াকৈ কৈছো ইয়াতে যিখিনি লিখা হৈ আছে ইয়াতে এটা ওপৰতে আপুনি যিখিনি জাস্ট এটা ধৰক আপুনি আপলোড কৰিছে বা ফটোখন মই আপলোড কৰিছো ধুনীয়াকৈ কৰিছো ওপৰত ইয়াত লিখা হৈ আছে কিবা ঠিক আছে মই ভিডিও এটা ফটো এখন দি থৈ দিছো ধৰক মই কিবা খোৱা অলপ বস্তু তাত ফটো এখন দি থৈ দিছো আৰু ওপৰত লিখি দিছো কি মানে কি আৰু অলমান কিবা কিনি গাড়ীৰ বিষয় লৈ মই ইয়াতে অলমান লিখি দিছো যে এখন গাড়ী ভাল আছে এখন গাড়ী ৰানিং হৈ আছে এখন গাড়ী মানে খুব সুন্দৰ আৰু এখন গাড়ীত প্যাসেঞ্জাৰ সদায় আহা যোৱা কৰিব পাৰে সদায় আহা যোৱা কৰি আছে গৈ আছে ধুনীয়াকৈ চলি আছে ওপৰত লিখিছো মই সেইখিনি দীঘলীয়াকে ফেসবুকে দীঘলীয়াকে লিখিব কিন্তু মানা কৰিছে সকলোৱে বুজি ল'ব ফটো যদি আপোনালোকে আপলোড কৰে দীঘলীয়া ক্যাপশন কেতিয়াও নিলিখিব শৰ্টকে লিখিব আৰু এখিনি দীঘলীয়াকে লিখিলো এটো একেবাৰে আপোনালোকে দণ্ডনীয় শাস্তি পাবলগীয়া ফটোখনৰ ৰিলেটিভ তাত একো লিখা হোৱা নাই প্লাস হ্যাশট্যাগ দিছে এখোপামান আৰু মানে কি আৰু হ্যাশট্যাগ বিলাকটো মানে কি আৰু ফেসবুকৰ ৰিলেটিভ যেটো ফটোখন আছে সেই ফটোখনৰ ৰিলেটিভও তানিক আৰু নহয় গো সকলোকে কওঁ হ্যাশট্যাগ আৰু আপোনালোকে ক্যাপশন যিখিনি লিখিব ফটোখনৰ ৰিলেটিভ হ'ব লাগিব আপোনালোকে যদি কবাত ফুল এপাহ উঠাইছে সেই ফুল পাহ মানে কি আৰু টপিক এটা লৈহে আপোনালোকে দুই আখৰ লিখিব লাগিব কবাত আপোনালোকে মন্দিৰ এটা দেখিছে বা এটা ধুনীয়া ভিউ দেখিছে হেতু ক্যাপশন লৈহে আপোনালোকে লিখিব লাগিব তাত অন্য একো লিখিব নোৱাৰিব যদি কিবা কিনি দীঘলীয়া লিখে তেতিয়াহলে আপোনাৰ কিন্তু প্ৰবলেম আহি যাব ইটাই কৈ দিছো এক নম্বৰ আৰু হ্যাশট্যাগ যেতিয়া আপোনালোকে এখন ফটো আপলোড কৰিব সেই ফটোখনৰ মানে কি আৰু মূল্য লৈহে আপোনালোকে সেই ফটোখনৰ তুলনা লৈহে হ্যাশট্যাগ দুটা বা তিনটা ব্যৱহাৰ কৰিব তাতকৈ অধিক নহয় কিন্তু অতি বেছি আপোনালোকে 4টা বা 5টা কৰবাত যদি কিবা এটা মন্দিৰ দেখিছে বা কৰবাত কিবা এটা যদি ধুনীয়া পিকচাৰ আপোনালোকে পাইছে সেই ধুনীয়াকৈ মানে কি সেইটো ৰিলেটিভ লৈ দুটা তিনটা 4টা এনে ধৰণে আপোনালোকে হ্যাশট্যাগ দিব আৰু সেইটো ৰিলেচন লৈ ক্যাপশন লিখিব যদি অযথা বেলেগ কিবা কিনি লিখিছে তেতিয়াহলে আপোনালোকৰ সোনকালে একাউন্ট কিন্তু সাসপেন্ড হ'ব গতিকে সেইবোৰ কথা আপোনালোকে মানি চলিব তেতিয়াহে অকনমান আগবাঢ়ি যাব পাৰিব চাওক সকলোৱে সব সময়তে একেলগে আগনাবাহে আপোনাৰ যিখিনি অভিজ্ঞতা আছে যিখিনি ট্যালেন্ট আছে সেইখিনি দেখাই আপুনি আগবাঢ়িব লাগিব এখোজ দুখোজকে একবাৰতে যদি ওপৰত উঠি যাম বুলি ভাবে তেতিয়াহলে নোৱাৰিব আপুনি থমকি ৰখি যাব গতিকে সকলোকে সাপোৰ্ট কৰি আপুনি আগবাঢ়ি যাবলৈ চেষ্টা কৰক ভিডিওটো কেনেকুৱা লাগিলে এবাৰ জনাব যদি ভাল লাগিছে প্লিজ ভিডিওটো আগৰ কৈছো শেয়াৰ কৰি দিব আপোনাৰ বন্ধুসকলক গম পাব